নমস্কাৰ মোৰ নাম শ্ৰীমতী সানিয়া ব্ৰাহ্মণ আচ্ছা মই তোমাক কথা এটা সুধো দেই আৰু এওঁ কোন হয় এই আমাৰ সৰু ছোৱালীজনী কোন হয় কাৰ ছোৱালী এওঁ হিয়েনা অ সৰু ছোৱালীজনী হিয়েনৰ সৰু ছোৱালী কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী গুণগুণ গগৈ গুণ গগৈ বৰ ধুনীয়া নাম কোনটো ক্লাছত পঢ়ি আছা তোমালোকে দুইজনীও তুমি ফাৰ্ষ্ট কোৱা মই 4 আৰু মই ক্লাছ 6 নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল মই নিৰঞ্জন বৰুৱাগোহাঁই মই আজি আপোনালোকৰ আগত বিশেষ এটি ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ মোৰ ফেচবুক পেজখন যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ আহকচোন বন্ধু বান্ধৱীসকল আজি আপোনালোকক এজোপা বিশেষ গছ দেখুৱাম চেষ্টা কৰিম দেখুৱাই দিছোঁ এইজোপাই গছজোপা হয় ককাইদেউ মই আপোনাক এইটো কথাই কৈছোঁ আমাৰ যে শদিয়াত যে আছিল এই গছজোপা যিজোপা গছক আমি ভাতঘিলা গছ বুলি জানো মই আপোনাক বেক কেমেৰা কৰি দেখুৱাই দিছোঁ আপুনিও মন কৰিব এই ভাতঘিলা গছজোপাৰ ঔষধি গুণ বহুতে আছে বুলি কয় আমাৰ উজনি অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত বহুত ঠাইতে পোৱা হয় বুলি কয় এই গছজোপাৰ বিষয়ে কিবা জানে নেকি ক'ব নেকি মই জনাততো ভাতঘিলা গছঝাৰ তাৰ কিছু গুটি লাগেই হয় সেই গুটিখিনি হেৰিটো অলপমান জানো আৰু গুণাগুণবোৰ হয় 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 কেতিয়াবা গৰু পোক লাগিলে এই বৰ এই কাণ ছিগিলে মানে তাত মাটি কণী পাৰি পোক সৃষ্টি হয় নহয় এই ভাতগিলা ইয়াৰ তাৰমানে ছাল আৰু হেৰিটো পিচি কিনে লগাই দিলে ভাল হয় বুলি কয় মই সেইখিনি গম পাই ন আৰু ইমানখিনিলৈকে জানে মই আপোনাক এনে কৈছোঁ আচলতে ভাতঘিলা গছজোপাৰ ঔষধি গুণ বহুতেই বেছি আছে মই গম পোৱা মতে আমি যে যিটো কওঁ আজিৰ যুগত যিটো আমি কৰ্কট ৰোগ অৰ্থাৎ কেঞ্চাৰ ৰোগ আমি গাঁৱলীয়া ভাষাত আমি এণ্ডুৰিয়া ৰোগ বুলি কওঁ এণ্ডুৰিয়া ৰোগৰ কথা বিষয়ে আপুনি নিশ্চয় জানে এণ্ডুৰিয়া ৰোগৰটো মানে এই ভাতঘিলা গছৰ ছাল ব্যৱহাৰ কৰা হয় বুলি কৈছে মানে মই ধৰক ঔষধি গুণ আছে বুলি কোৱাৰ কাৰণে মই আপোনালোকক অকণমান ক'বলৈ বিচাৰিছোঁ এণ্ডুৰিয়া হৈছিল বুলি কৈছে তাৰপিছত এই ভাতঘিলা গছজোপাৰ ছাল শিপা কেনেধৰণে কোনখিনি বস্তু বিশেষকৈ লৈ মই বৰ বিশেষ ক'ব নোৱাৰোঁ কিন্তু সেই ভাতঘিলা গছজোপাৰ পৰা কোনোবা এটা অংশ লৈ পিনি তাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় বুলি কৈছে তো ভাষাত এণ্ডুৰিয়া কওঁ আৰু আজিৰ ডেটত কৰ্কট ৰোগ অৰ্থাৎ কেঞ্চাৰ ৰোগ হিচাপে জনাজাত সেই ৰোগ যেতিয়া হৈছিল এই আমাৰ ভাতঘিলা গছৰ শিপা ছাল কিবা এটা কৰি মানে তাৰ লগত কিবা হয়তো বেলেগ বস্তু দিয়ে চাগে গোটেইখিনি মিলাই পিনি 2-3 কি তেনেকৈ ধৰণে ঔষধ ব্যৱহাৰ কৰিলে য'ত এণ্ডুৰিয়া হৈছিলে য'ৰ নিচিনা হৈ পৰে তাতে মানে ধুনীয়াকৈ সেই ছালখিনি আৰু খুন্দি মেলি যিখিনি অংশ লাগে খুন্দি মেলি ওপৰতে মই এনেই গম পোৱাত আৰু তাতে মানে কি হয় বেলেগ টেপে হওক বা গছৰ পাত এখন এনেকৈ দি ওপৰত ধুনীয়াকৈ বান্ধি ৰাখে বেক কেমেৰা কৰি দেখুৱাইছোঁ এইজোপাই হয় আপোনাৰ ভাতঘিলা গছ আৰু মই যিখিনি জানো মোৰ নিজৰভগীয়াকৈ জনাখিনিকো মই আপোনালোকৰ আগত অকণমান ক'বলৈ চেষ্টা কৰিম গছজোপা আপোনালোকে ভালকৈ মন কৰক বঙালী এৰাণী কি গছ কৈ যে ঠিক তেনেকুৱা ধৰণৰ গছজোপাৰ ছালজোপা হয় মই ওচৰৰ পৰা অকণমান আপোনালোকক দেখুৱাম চাব হাবিয়ে ছাট মাৰি ধৰি আছে আচলতে বহুত লোকে এই গছজোপাৰ বিষয়ে ঔষধি গুণৰ বিষয়ে ভাল ধৰণে নাজানে এই গছজোপা ইয়াত মানুহে ছালবিলাক উঠাই লৈ যোৱা ইয়াত চিন আছে নতুন ছাল গজিলে বাৰু মই ভাতঘিলা গছজোপা বেক কেমেৰা কৰি মই আকৌ একবাৰ খুব সুন্দৰকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকক কৈছোঁ যে উজনি অসমৰ তিনিচুকীয়া জিলা শদিয়া মহকুমাত সাধাৰণতে বেছিকৈ পোৱা হয় আৰু কোনোবাই যদি এই গছজোপা বিচাৰে ভাতঘিলা গছজোপাৰ ঔষধি গুণ যদি জানে বা গছজোপা পোৱা নহয় আমাৰ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত আহিব বন্ধুসকল মোৰ ভিডিঅ'টো চাব আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো যদি ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব যদিহে আপোনালোকে ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ